পোনপ্ৰথমে সমূহ অসমবাসীলৈ আগতীয়াকৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবেলি ৰঙাফালি গাঁৱত 61তম শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমাৰ কাম পূৰ্ণগতিত চলিছিল যদিও যোৱা ৩-৪ দিন ধৰি নেৰানেপেৰা বৰষুণ ফলত কিছু ব্যাঘাত জন্মিছে। তথাপিও আমি মাৰ পূজা কৰিম। আমি সকলোৱে মাৰ বান্ধি এইকেইদিনত কাম কাজ আমাৰ যিমান আছে সম্পূৰ্ণ কমপ্লিট কৰিম। আৰু আমাৰ এই ৰঙাফালি দুৰ্গা পূজা এটা বৈশিষ্ট্য আছে যে আমাৰ যিটো মূৰ্তি আমাৰ নলবাৰীৰ ভিতৰত অইন ঠাইতকৈ আমাৰ মূৰ্তি বিশেষ স্থান পাইছে। গতিকে আমি আশা ৰাখিছোঁ এইবেলিও আমাৰ যি মূৰ্তি আছে মূৰ্তি নিশ্চয় আমাৰ আন পূজাতকৈ আমাৰ ভাল হ'ব। আৰু ইতিমধ্যে আমাৰ যিবিলাক কাৰ্যসূচী আছে সম্পূৰ্ণ প্ৰায় আমি আগতীয়াকৈ ইতিমধ্যে বন্দোবস্ত কৰি ফেলে মানুহখিনিৰ মাজত প্ৰচাৰ কৰিছোঁ যাতে এইবেলি আৰু আমাৰ এই দুৰ্গা পূজা অধিক জাক জমকতাৰে অনুষ্ঠিত হয়। এই হিচাপে 5 দিনীয়া কাৰ্যসূচী পোনপ্ৰথমে আমাৰ থাকিব যে সাংস্কৃতিক সন্ধিয়া, লগত থাকিব আধুনিক কেছেট নৃত্য প্ৰতিযোগিতা, লগতে নাগৰা নাম আৰু সৰু সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰ উপৰিও আৰু পশ্চিমবংগৰ পৰা আহিব আমাৰ ইয়াত বাউল সংগীত পৰিৱেশন কৰা নাই। গতিকে সমূহ ৰাইজক আমাৰ পূজাৰ আটাইকেইদিন কাৰ্যসূচী উপভোগ কৰি সহায় সহযোগ কৰাৰ বিনম্ৰ অনুৰোধ জনাওঁ। আৰু আশা ৰাখিছোঁ ভগৱানৰ কৃপাত মা দুৰ্গাৰ কৃপাত নিশ্চয় পূজাৰ কেইদিন বৰষুণ নাথাকিব আৰু সকলোৱে আমি সমিল মিলেৰে ভাতৃত্বভাৱেৰে এই পূজাখন আমি ইয়াত উদযাপিত কৰিম বুলি ভাবি ৰাখিছোঁ। পোনপ্ৰথমে সমূহ অসমবাসীলৈ আগতীয়াকৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবেলি ৰঙাফালি গাঁৱত 61তম শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমাৰ কাম পূৰ্ণগতিত চলিছিল যদিও যোৱা 3-4 দিন ধৰি নেৰানেপেৰা বৰষুণ ফলত কিছু ব্যাঘাত জন্মিছে। তথাপিও আমি মাৰ পূজা কৰিম। আমি সকলোৱে মাৰ বান্ধি এইকেইদিনত কাম কাজ আমাৰ যিমান আছে সম্পূৰ্ণ কমপ্লিট কৰিম। আৰু আমাৰ এই ৰঙাফালি দুৰ্গা পূজা এটা বৈশিষ্ট্য আছে যে আমাৰ যিটো মূৰ্তি আমাৰ নলবাৰীৰ ভিতৰত অইন ঠাইতকৈ আমাৰ মূৰ্তি বিশেষ স্থান পাইছে। গতিকে আমি আশা ৰাখিছোঁ এইবেলিও আমাৰ যি মূৰ্তি আছে মূৰ্তি নিশ্চয় আমাৰ আন পূজাতকৈ আমাৰ ভাল হ'ব। আৰু ইতিমধ্যে আমাৰ যিবিলাক কাৰ্যসূচী আছে সম্পূৰ্ণ প্ৰায় আমি আগতীয়াকৈ ইতিমধ্যে বন্দোবস্ত কৰি ফেলে মানুহখিনিৰ মাজত প্ৰচাৰ কৰিছোঁ যাতে এইবেলি আৰু আমাৰ এই দুৰ্গা পূজা অধিক জাক জমকতাৰে অনুষ্ঠিত হয়। এই হিচাপে 5 দিনীয়া কাৰ্যসূচী পোনপ্ৰথমে আমাৰ থাকিব যে সাংস্কৃতিক সন্ধিয়া, লগত থাকিব আধুনিক কেছেট নৃত্য প্ৰতিযোগিতা, লগতে নাগৰা নাম আৰু সৰু সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰ উপৰিও আৰু পশ্চিমবংগৰ পৰা আহিব আমাৰ ইয়াত বাউল সংগীত পৰিৱেশন কৰা নাই। গতিকে সমূহ ৰাইজক আমাৰ পূজাৰ আটাইকেইদিন কাৰ্যসূচী উপভোগ কৰি সহায় সহযোগ কৰাৰ বিনম্ৰ অনুৰোধ জনাওঁ। আৰু আশা ৰাখিছোঁ ভগৱানৰ কৃপাত মা দুৰ্গাৰ কৃপাত নিশ্চয় পূজাৰ কেইদিন বৰষুণ নাথাকিব আৰু সকলোৱে আমি সমিল মিলেৰে ভাতৃত্বভাৱেৰে এই পূজাখন আমি ইয়াত উদযাপিত কৰিম বুলি ভাবি ৰাখিছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।